Hello everyone, welcome to Classfix Academy. Classfix Academy ফালৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু বহু অপেক্ষাৰ অন্তত আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ এক্সাম ডেট আপোনালোকে পালে সো আমি Classfix Academy জেনেকে আপোনালোকক জনাইছিলো যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ পৰীক্ষা আপোনালোকৰ সেপ্টেম্বৰৰ পৰা অক্টোবৰৰ ভিতৰত হ'ব ঠিক একেদৰে আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ নোটিছ আপোনালোকে পালে সেপ্টেম্বৰৰ পৰা অক্টোবৰৰ ভিতৰত আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ পৰীক্ষা হ'ব এতিয়া ডেটবোৰ আপোনালোকৰ এনেকুৱা আছে যে আপোনালোকৰ গ্ৰেড 3 পৰীক্ষা হ'ব 15 22 আৰু 29 সেপ্টেম্বৰ আৰু গ্ৰেড 4 ৰ পৰীক্ষা হ'ব আপোনালোকৰ 20 আৰু 27 অক্টোবৰ এটো আমি অলৰেডি জনাইছিলো আৰু আমি জনাইছিলো যে আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ এক্সাম প্যাটাৰ্ন চেঞ্জ হ'ব হেতু আপোনালোকে অলৰেডি গম পালে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ এক্সাম প্যাটাৰ্ন চেঞ্জ হ'ব সো এতিয়া আপোনালোকৰ বহুতে হয়তো এটা বিলিভ কৰিছে যে Classfix Academy পৰা সাৰে জি জনাই অথেন্টিক আৰু আমি 90% বা 95% 97% আমি একুৰেট বুলি ধৰিব পাৰো তো যিকি নহক আপোনালোকৰ আজিৰ এই ভিডিওৰ মূল টপিক কি হ'ব সো আজিৰ এই ভিডিওৰ মূল টপিক হ'ব আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ এক্সাম প্ৰসেস যে কি প্ৰসেছত আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ এক্সাম হ'ব সিলেবাস কি থাকিব আৰু আপোনালোকে কিদৰে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ এক্সাম ক্ৰেক কৰিব কাৰণ পৰীক্ষা জেনেকে পাতক যেতিয়া পাতক হেতু ডাঙৰ কথা নহয় কথাটো হ'ল যে আপুনি কেনেকৈ সিলেকশন পাব আপোনাৰ বাবে কেনেকৈ এটা পোষ্ট ৰিজাৰ্ভ কৰিব যে নহয় এই পোষ্টটো মোৰ হয় মই পাম এইটো পোষ্টত সো হেতু হৈছে আসল কথা সো কিদৰে আপুনি নিজৰ বাবে এটা পোষ্ট ৰিজাৰ্ভ কৰিব সেই বিষয়ে আমি আলোচনা কৰিম আজিৰ এই ভিডিওত আৰু আপোনালোকে হয়তো ক'ব পাৰে যে স্যাৰ আপুনি যে কথাখিনি কৈ আছে আমি কিয় বিলিভ কৰিম সো আমাৰ কথাখিনি আপুনি বিলিভ কৰিব লাগে তাৰ কাৰণ জোৱাবেলি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামত আমি অনলাইন আৰু অফলাইন মিডিয়ামত পঢ়াইছিলো আৰু জোৱাবেলি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টত যি ৰিক্ৰুটমেন্ট পাইছে এনেকুৱা কোনো ডিপাৰ্টমেন্ট নাই যত Classfix Academy ষ্টুডেন্টে সিলেকশন পোৱা নাই সো সেই এক্সপেৰিয়েন্সৰ ওপৰত বেছ কৰি মই ষ্ট্ৰেটেজি শেয়াৰ কৰিম আৰু সেই ষ্ট্ৰেটেজি ফলো কৰিলে ডেফিনেটলি আপোনালোকেও উপকৃত হ'ব আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট খুব ধুনিয়াকৈ কোৱালিফাই কৰিব পাৰিব সো যিকি নহক ভিডিওটো আমি কেইটামান গুৰুত্বপূৰ্ণ টপিক ডিসকাস কৰিম ভিডিওটোত আৰু পাৰ্টত আমি বিভক্ত কৰিম যে ফাৰ্স্ট পাৰ্টত আমি ডিসকাস কৰিম আপোনালোকৰ এক্সাম প্যাটাৰ্নটো কি হ'ব দ্বিতীয় পাৰ্টত আমি ডিসকাস কৰিম আপোনালোকৰ মানে প্ৰিপাৰেচন ষ্ট্ৰেটেজিটো কি হ'ব দেন আমি থাৰ্ড পাৰ্টত আপোনালোকৰ ডিসকাস কৰিম যে আপোনালোকে যি প্ৰিপাৰেচন চলাব হেতুৰ এক্স্যাক্টলি ৰোড ম্যাপটো কি হ'ব সো এনেকৈ আমি তিনটা চাৰিটা মান সেকশনত ভিডিওটো কমপ্লিট কৰিম ওকে সো ভিডিওটো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকক জনাইছো যে আমি Classfix Academy ফালৰ পৰা এটা এপ লঞ্চ কৰিছো which is Classfix Academy বুলি Google Play Store अवेलेबल আছে সো সেই এপটো ডাউনলোড কৰি আপোনালোকে খুব ধুনিয়াকৈ আমাৰ লগত প্ৰিপাৰেচন চলাব পাৰে তাতে পেইড বেটছো আছে তাতে ফ্ৰী ভিডিওছ আছে তাতে আপোনালোকৰ ফ্ৰী নোটছো আছে ফ্ৰী আপোনালোকৰ কাৰেন্ট এফেয়াৰছো আছে সো গতিকে আপোনালোকে এপটো ডাউনলোড কৰি ল'ব Classfix Academy বুলি লিংক ডেসক্ৰিপচনত থাকিব আৰু আপোনালোকে প্লে ষ্টৰত গৈ Classfix Academy সাৰ্চ কৰিও আপোনালোকে এপটো ডাউনলোড কৰিব পাৰিব ঠিক আছে আৰু এটো ভিডিওতে আমি কিছু স্পেশাল আপোনালোকৰ বাবে অফাৰ শেয়াৰ কৰিম সো অফাৰটো পাবলৈ আপোনালোকে ডেফিনেটলি ভিডিওটো হেকলৈকে চাই থাকিব তো যিকি নহক আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ ডেট আপোনালোকে পালে গ্ৰেড 3 ৰ পৰীক্ষা হ'ব 15 22 আৰু 29 তাৰিখে আৰু গ্ৰেড 4 ৰ পৰীক্ষা হ'ব 20 আৰু 27 অক্টোবৰ মানে সেপ্টেম্বৰত আপোনালোকৰ হ'ব গ্ৰেড 3 পৰীক্ষা অক্টোবৰত হ'ব গ্ৰেড 4 পৰীক্ষা এতিয়া এক্সামৰ কিন্তু প্যাটাৰ্নটো অলপ চেঞ্জ হ'ব এবাৰ ইয়াৰ আগতে কৈছিলো এতিয়াও কৈ আছো সো এক্সামৰ প্যাটাৰ্নটো এক্স্যাক্টলি আপোনালোকৰ প্ৰিলিমছ মেইনছ এণ্ড ইন্টাৰভিউ এনেকুৱা আপোনালোকৰ হ'ব এটা বহুতৰে ডাউট আছে যে প্ৰিলিমছ মেইনছ ইন্টাৰভিউ এটো স্যাৰ কি এপিএসসি নিচিনা হ'ব নেকি পৰীক্ষাটো সো এক্স্যাক্টলি মই যদি কওঁ হেতু অফিশিয়াল নোটিফিকেশন আহিলে আমি গম পাম যে কি হ'ব কিন্তু তাৰ আগতে আপোনালোকক কৈছো কাৰণ আপোনালোকে জানে আমি যেনেকৈ অনুমান কৰো আৰু ঠিক সেইদৰে কিন্তু নোটিফিকেশনবোৰ আহে তো আপোনালোকৰ এপিএসসিৰ নিচিনাকৈ নহয় অৰ্থাৎ আপোনালোকৰ যি মেইনছ অবজেক্টিভ হ'ব তাৰ পিছত ৰিটেন লিখিব লাগিব তেনেকুৱা নহয় আপোনালোকৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যন যেটো কোৱালিফাইং নেচাৰৰ হ'ব লাগে মোষ্ট প্ৰবাবলি আৰু মেইনছটো আপোনালোকৰ অবজেক্টিভ হ'ব কিন্তু তাৰে পৰা আপোনালোকৰ সিলেকশনটো লোৱা হ'ব ঠিক আছে ওকে আপোনালোকৰ প্ৰসেসটো এনেকুৱা হ'ব যে প্ৰিলিমিনাৰী এক্সামিনেশ্যনটো আপোনালোকৰ কোৱালিফাইং নেচাৰৰ দেন তাৰ পিছত আপোনালোকৰ মেইনছ এক্সামটো হেতু এমসিকিউ বেসড হ'ব কিন্তু হেতুৰ ওপৰত বেস কৰি মেৰিট লিষ্ট আহিব দেন আপোনালোকৰ ইন্টাৰভিউ হ'ব ইন্টাৰভিউ বুলি কয় তাতে আপোনালোকৰ স্কিল টেষ্টৰ কথাখিনি এড হৈ যাব ঠিক আছে আৰু গ্ৰেড 4 ৰ ঠিক একেদৰে প্ৰথমে প্ৰিলিমিনাৰী এক্সামিনেশ্যন
OMR বেসড হ'ব মেইনছ এক্সামো OMR বেসড হ'ব আৰু ইণ্টাৰভিউ গ্ৰেড 4ত কিন্তু আগতেও হৈছিল এনেকুৱা নহয় যে গ্ৰেড 4ত মানে ইণ্টাৰভিউ বা গ্ৰেড 3ত ইণ্টাৰভিউ কনসেপ্টটো নতুন ইণ্টাৰভিউ কিন্তু আপোনাৰ প্ৰথম যেটো ফেজ হৈছিল আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত তেতিয়া হৈছিল পাৰ্সোনালিটি টেষ্ট বুলি কয় যেটো ঠিক আছে সো এনেকুৱা হ'ব সো ডোন্ট বি পেনিক বহুত ষ্টুডেণ্টে পেনিক হৈ আছে যে স্যাৰ কিবা APSC লেভেলৰ পৰীক্ষা হ'ব ডেসক্ৰিপটিভ লিখিব লাগিব কিমান টাফ হ'ব ইমান পেনিক হ'ব নালাগে জাস্ট ৰাইট উইথ প্ৰিপাৰেচন কৰিব ক্লাছ ফিক্স একাডেমিৰ হৈতে প্ৰিপাৰেচন চলাব পাৰে ডেফিনেটলি আপোনালোকৰ সিলেকশন হ'ব সো ডোন্ট বি পেনিক মই বাৰবাৰ কথাটো কৈছো যে ভয় নাখাব প্ৰিপাৰেচন ৰাইট উইথ কৰক আপোনালোকৰ প্ৰিলিমিনাৰী এক্সামিনেচনৰ OMR বেসড হ'ব মেইনছ এক্সামো আপোনালোকৰ মোস্ট প্ৰবাবলি OMR বেসড হ'ব দেন ইণ্টাৰভিউ আপোনালোকৰ খুব সম্ভৱ আপোনালোকৰ যেনেকৈ আগতে স্কিল টেষ্ট দিছিল ঠিক একেদৰে আপোনালোকৰ তাতে এটা সেকশন এড হৈ আপোনালোকৰ পাৰ্সোনালিটি টেষ্ট হ'ব সো এটো টেন্টেটিভ ঠিক আছে যদিও এনেকৈ পাব আপোনালোকে মোস্ট প্ৰবাবলি আপোনালোকৰ নোটিফিকেশনটো ঠিক একেদৰে আপোনালোকৰ গ্ৰেড 4 তো কি হ'ব যে আপোনালোকে ফাৰ্স্ট অফ অল প্ৰিলিমিনাৰী দিব লাগিব প্ৰিলিমিনাৰী কোৱালিফাই কৰাৰ পিছত মেইনছৰ দিব মেইনছ টু কোৱালিফাই হলে মেইনছৰ মাৰ্ক আৰু ইণ্টাৰভিউ মাৰ্ক এড কৰি আপোনালোকৰ ফাইনাল মেৰিট লিষ্টটো আহিব সো এনেকুৱা আৰু বহুত এসপিৰেন্টছে আমাক সুধি আছিল যে স্যাৰ নেগেটিভ মাৰ্কিং থাকিব নেকি সো নেগেটিভ মাৰ্কিং আপোনালোকৰ এতিয়ালৈকে কোনো নোটিফিকেশন অহা নাই যদিও আপোনালোকৰ মোস্ট প্ৰবাবলি নেগেটিভ মাৰ্কিং নাথাকে ঠিক আছে কিন্তু ইয়াতে আপোনালোকৰ এটা বিষয়ৰ ওপৰত অলপ গুৰুত্ব দিব লাগিব হেতু হৈছে আপোনালোকৰ যেটো প্ৰিপাৰেচনৰ ষ্ট্ৰেটেজি কাৰণ এইবিলি আপোনালোকৰ যেটো পৰীক্ষা হ'ব আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত তাতে কিন্তু কোৱেশ্চনৰ প্যাটাৰ্নটো চেঞ্জ হ'ব আগতে যেনেকৈ আপোনালোকৰ MCQ কোৱেশ্চন আহিছিল ডাইৰেক্ট MCQ কোৱেশ্চন কিন্তু এইবিলি আপোনালোকৰ MCQ কোৱেশ্চনটো আহিব ষ্টেটমেন্ট বেস কোৱেশ্চন অৰ্থাৎ দুটা তিনটা ষ্টেটমেন্ট থাকিব তাৰে পৰা আপোনালোকৰ এনসাৰ কৰিব লাগিব অৰ্থাৎ আপুনি যেতিয়া দুটা তিনটা এনসাৰ জানিব তেতিয়া এটা এনসাৰ কৰিব পাৰিব দ্যাট মিন্স আপোনালোকৰ ডিটেইলস ডেসক্ৰিপটিভ পঢ়িব লাগিব আৰু ডেসক্ৰিপটিভ পঢ়িবৰ বাবে ক্লাছফিক্স একাডেমি বেষ্ট প্ল্যাটফৰ্ম বুলি ক'ব পাৰি ওকে সো তেনে ক্ষেত্ৰত আপোনালোকে ক্লাছফিক্স একাডেমি জয়েন কৰি খুব ধুনীয়াকৈ প্ৰিপাৰেচন চলাব পাৰিব এটা ৰোড মেপটো কি ৰোড মেপটো যদি আমি চাওঁ তেনে ক্ষেত্ৰত আপোনালোকৰ প্ৰিপাৰেচনৰ ষ্ট্ৰেটেজিটো এনেকৈ বনাব যে আপোনালোকে উইদিন যদি ইফ পসিবল আপোনালোকৰ যদি সম্ভৱ হৈছে তেন্তে জুলাই আগষ্টৰ প্ৰথম সপ্তাহলৈকে আপোনালোকে জেনাৰেল ষ্টাডিজ আৰু ম্যাথটো কভাৰ কৰি ল'ব জেনাৰেল ষ্টাডিজ আৰু ম্যাথটো প্ৰথম সপ্তাহলৈকে কভাৰ কৰি ল'ব যিমান পাৰা যায় আৰু ঠিক আছে দেন আপোনালোকে আগষ্টৰ পৰা সেপ্টেম্বৰলৈকে পঢ়িব ৰিজনিং এণ্ড ইংলিছ হেতু সময় দিব মই তেনেকৈ পঢ়াম আৰু ষ্টুডেণ্টসকলক আৰু তেনেকৈ ৰোড মেপটো বনাই দিম যদিও মই ৰিজনিং জেনাৰেল ষ্টাডিজ এইবিলাক একেলগে পঢ়াই থাকিম কিন্তু ৰোড মেপটো মই তেনেকৈ দিছোঁ প্ৰথম ইন্টেনসিভ প্ৰিপাৰেচন কৰিব লাগিব ম্যাথছ আৰু জেনাৰেল ষ্টাডিজৰ প্ৰথম আপোনালোকৰ আগষ্টৰ প্ৰথম সপ্তাহলৈকে দেন সেকেন্ড উইকৰ পৰা ইন্টেনসিভ প্ৰিপাৰেচন কৰিব লাগিব ৰিজনিং আৰু ইংলিছৰ দেন মক টেষ্ট দি থাকিব লাগিব 15 আগষ্টৰ পিছৰ পৰা ওকে 15 আগষ্টৰ পিছৰ পৰা যিমান মক টেষ্ট দিব পাৰে ঠিক আছে আৰু ইয়াৰ আগতে 15 আগষ্টৰ আগত আপোনালোকে খুব ধুনীয়াকৈ প্ৰতি সানডে এটাকে মক টেষ্ট দিব ঠিক আছে ইমান মানে প্ৰেছাৰ ল'ব নালাগে 15 আগষ্টৰ পিছত যিমান পাৰে দি থাকিব গোটেই দিন কিন্তু তাৰ আগত আপোনালোকে কেৱল দেওবাৰকে এটাকে মক টেষ্ট দিব মক টেষ্ট কোড পাব আপোনালোকে ক্লাছফিক্স একাডেমি এপত এভেইলেবল আছে সো এনেকৈ যদি প্ৰিপাৰেচন কৰে ডেফিনেটলি আপোনালোকে ক্লাছফিক্স একাডেমিৰ পৰা বা আপোনালোকে যদি নিজেও সেলফ প্ৰিপাৰেচন কৰে তেনে ক্ষেত্ৰত খুব ধুনীয়াকৈ আপোনালোকৰ হৈ যাব সিলেবাসটো কভাৰ এতিয়া আপোনালোকক এটা অফাৰৰ কথা কৈছিলোঁ যে হয় আমি ক্লাছফিক্স একাডেমিৰ পৰা যেহেতু বহুত ষ্টুডেণ্টছক অলৰেডি কোৱালিফাই কৰাইছোঁ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত আৰু অনলাইন অফলাইন বহুত মিডিয়ামত আমি ক্লাছ প্ৰভাইড কৰোঁ সো তেনে ক্ষেত্ৰত আপোনালোকে যদি ক্লাছফিক্স একাডেমিৰ পৰা প্ৰিপাৰেচন চলাম বুলি ভাবিছে বা ক্লাছফিক্স একাডেমিৰ লগত প্ৰিপাৰেচন চলাব বুলি ভাবিছে তেনে ক্ষেত্ৰত আমাৰ বেচবোৰ জয়েন কৰিব পাৰে যেনেকৈ স্পেশাল বেচ আছে বিদ্যা বেচ আছে আৰু ভাস্কৰ বেচ আছে স্পেশাল বেচত আমি ম্যাথছ ৰিজনিং জেনাৰেল ষ্টাডিজ ইংলিছ পঢ়াম বিদ্যা বেচত আমি কেৱল জেনাৰেল ষ্টাডিজ আৰু ইংলিছ পঢ়াম আৰু ভাস্কৰ বেচত আমি ম্যাথছ আৰু ৰিজনিং পঢ়াম বিদ্যা বেচ স্পেশাল বেচ বিদ্যা বেচ আৰু ভাস্কৰ বেচ তিনিটা বেচত আছে স্পেশাল বেচত কমপ্লিট ম্যাথ ৰিজনিং জেনাৰেল ষ্টাডিজ ইংলিছৰ লাইভ ক্লাছ ৰেকৰ্ডেড ভিডিঅ' PDF নোটছ মক টেষ্ট কমপ্লিট মিলাই 599 টকা ৰাখিছোঁ একচুৱেল ফি হৈছে 1499 টকা ঠিক আছে অলমোষ্ট আপোনালোকৰ আধা কৰি দিছোঁ 499 টকা কেৱল আজিৰ দিনৰ বাবেহে পাব ঠিক আছে আজিৰ সময়টোৰ বাবে আজিৰ মানে ৰাতি 12টালৈকে আৰু ঠিক একেদৰে বিদ্যা বেচতো আমি ফি একেবাৰে ৰিডিউস কৰি দিছোঁ 249 কৰি দিছোঁ আৰু ভাস্কৰ বেচৰ ফি 249 কৰিছোঁ তো ইফ ইন্টাৰেষ্টেড দেন জয়েন হৈ ল'ব ৰেকৰ্ডেড ভিডিঅ' লাইভ ক্লাছ PDF নোট মক টেষ্ট ডাউট সলভিং ক্লাছ সব পাব আপোনালোকে ঠিক আছে সো প্ৰিপাৰেচন ষ্ট্ৰেটেজি হৈ গ'ল
এক্সাম প্যাটাৰ্ণ বুজি পালে আৰু যদি নেক্সট আপডেট আহে সেইখিনি মই জনাম এতিয়া আমি কেৱল ক্লাছৰ ওপৰত বেছিকৈ ফোকাস কৰিম আপডেটখিনি ৰেকৰ্ডেড ভিডিঅ'জ বা কেতিয়াবা ইনফৰমেশ্যন দি দিম তো ডেছক্ৰিপশ্যনত কিছু লিংক আছে আমাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ লিংক আছে হোৱাটছএপ চেনেলৰ লিংক আছে আৰু আমাৰ এপৰ লিংক আছে সো আপোনালোকে জইন হৈ ল'ব ঠিক আছে সো আজিৰ লাইভ ভিডিঅ'টো সৰি ৰেকৰ্ডেড ভিডিঅ'টো লাইভ ক্লাছ নহয় বাৰু সো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিবা আগন্তুক ভিডিঅ'ছবোৰ পাবলৈ আৰু যদি অলৰেডি সাবস্ক্ৰাইব কৰিছে তাৰ বাবে অশেষ ধন্যবাদ সো নেক্সট আৰু ক্লাছত লগ পাম ডেফিনেটলি জয়েন হ'ব খুব ধুনীয়াকৈ প্ৰিপাৰেচন কৰিব থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছফিক্স একাডেমি ওয়ান্স এগেইন